প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল অৰ্থাৎ 1 plus 2 plus 3 plus ... plus n টালৈ যদি আমি উলিয়াম তেতিয়া ইয়াৰ ফৰ্মুলা হ'ব n into n plus 1 divided by 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল বুলি ক'লে আমাৰ সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি দিলে হ'ল স্বাভাৱিক সংখ্যা nটা স্বাভাৱিক সংখ্যা যদি কয় তেতিয়া এইটো হ'ব যেনে আমি এক্সাম্পল লম ইয়াৰ পৰা আমি কি লম এক্সাম্পল যদি লওঁ 1 plus 2 plus 3 plus 4 plus ... 10 লৈকে যদি আমি একৰ পৰা যদি 10 লৈকে যদি আমি স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল যদি উলিয়াও তেতিয়া আমি কি কৰিম সেই ফৰ্মুলাটো ইউজ কৰিম n into n plus 1 এই ফৰ্মুলাটো যদি আমি ইউজ কৰিম n একৰ পৰা 10 লৈকে কেইটা আছে সংখ্যা 10টা আছে নহয় জানো n এটা আমি 10 দিব লাগিব আৰু ভিতৰটো 10 দিব লাগিব n ৰ জাত 10 দিম প্লাস 1 to 2 এটো অতি সহজে উলিয়াব পৰা যায় শৰ্টকাট কে 11 হল এটা পূৰণ এটা আছে 2 এৰে এটো হৰণ 2 5 গুণ 10 5 11 55 মানে আমি একৰ পৰা যদি 2 3 4 10 লৈকে যদি যোগ কৰো 55 পাব অতি সহজে আমি এটো উলিয়ালো এই ফৰ্মুলা দ্বাৰা n into n plus 1 by 2 আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখি যাব আৰু যদি এনেকে উলিয়াব দিয়ে এই ফৰ্মুলা দি ডাইৰেক্ট বহাই পিনা মানে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ বিচাৰিব পাৰে যদি আপোনালোকে এনেকে নকৰাকে যদি ডাইৰেক্ট উলিয়াব বিচাৰে তেতিয়া আমাৰ দেৰি হ'ব 1 plus 2 plus 3 plus 4 plus 5 plus 6 plus 7 plus 8 plus 9 plus 10 বহুত টাইম লাগি যাব আপোনাৰ হিচাপ কৰোতে 2 কে 3 3 3 6 6 4 10 15 15 6 21 21 7 28 28 8 কিমান 28 36 36 9 45 45 10 55 একেদৰে 55 পাম এটো আমি এনেকে যদি যোগ কৰি থকাতকে আমি কৰিম ডাইৰেক্ট এনেকে পুট কৰি পিনে আমি এনেকে উলিয়াব পাৰো একাৰণে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল বুলি ক'লে n into n plus 1 by 2 সেই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিলে হ'ল সেই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগে আৰু হেতু ফৰ্মুলা ইউজ কৰি আপোনালোকে কি কৰিব পাৰে অতি সহজে nটা স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল উলিয়াব পাৰে আপুনি এটো 10টা হোৱাৰ কাৰণে 55 টো পদক্ষে আপুনি উলিয়াব পাৰিলে কিন্তু যদি একৰ পৰা যদি 100 লৈকে যদি দিয়ে আপোনাৰটো বহুত টাইম লাগি যাব আপুনি আৰু এটা উদাহৰণ দিছো মই দিলা হ'ল একৰ পৰা মই দিছো একৰ পৰা 2 3 4 ... 50 লৈকে যদি মই দিও আৰু 50 লৈকে মানে মুঠ যোগফল উলিয়াব লাগে তেতিয়াটো আপোনাৰ কি হ'ব আপোনাৰটো নোৱাৰিব আপোনাৰ সময় যেটো কম আপুনি কি কৰিব ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব যেটো ফৰ্মুলাটো কি আছিল যেটো ফৰ্মুলাটো n into n plus 1 divided by 2 আছিল নহয় জানো এই ফৰ্মুলাটো আপুনি ইউজ কৰিব লাগিব নহলে তো আপোনাৰ বহুত টাইম লাগি যাব আৰু আপুনি কৰি উলিয়াব নোৱাৰিব আৰু আপোনাৰ উগুল লাগি যাব সেইকাৰণে আমি কি কৰিব একৰ পৰা 50 লৈকে এটো 50 হয় n ৰ মান কিমান 50 এটো দিলো আৰু ইয়াত 50 দিলো এটো 1 দিলো আৰু 2 টো তলত আছে ফৰ্মুলা অনুযায়ী আমি ব্যৱহাৰ কৰিছো এটো 50 পালো এটো পূৰণ কৰিলে হেতু পূৰণ কৰি যোগ মাজৰটো যোগ কৰি দিম 51 পালো 51 2 এৰে এটো হৰণ যাব 2 25 কিমান 2 25 50 আৰু 25 আৰু 51 আপুনি পূৰণ কৰি দিলে হ'ল 25 আৰু 51 যদি আপুনি পূৰণ কৰি দিও তেতিয়া কিমান পাব 25 ইফালে 51 এনেৰে পূৰণ কৰিব এটো বেলেগ আৰু ভিতৰত বাহিৰত পূৰণ কৰি দেখাইছো মই 5 and 5 2 গুণ 2 5 5 গুণ 25 ৰ 5 মানে 5 25 125 আৰু 5 25 ৰ 5 1 গলে আৰু 2 গলে 5 গুণ 10 11 12 মানে 5 25 125 এনেকে পূৰণ কৰিম এটো যোগ কৰিম 5 7 2 1 মানে কিমান পালো 1275 মানে 1275 আপুনি হেতু পটককে পালো এই ফৰ্মুলাটো ইউজ কৰি আপুনি পালো কিন্তু আপুনি যদি ডাইৰেক্ট এনেদৰে যদি কৰা হলে 55 যেনেকে পাইছিলো এনেদৰে আপুনি এটো কৰি উলিয়াব নোৱাৰিব আপুনি কিমান কৰিব কিমান যোগ কৰিব বহুত টাইম লাগিব সেইকাৰণে আপুনি এই ফৰ্মুলাটো আপুনি ইউজ কৰিলে হ'ল এই ফৰ্মুলাটো আপুনি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব পাৰে বা একৰ পৰা যদি 100 লৈকে যদি স্বাভাৱিক সংখ্যাৰ মুঠ যোগফল উলিয়াব লাগে তেতিয়াহলে
এনৰ মান 100 দিব লাগিব কাৰণ 1ৰ পৰা 100 লৈকে 100টা মুঠ সংখ্যা আছে এইটো এনৰ মান 100 ইয়াতো 100 দিব লাগিব আৰু 1 টো দিবই লাগিব আৰু 2 টো দিব লাগিব সেই ফৰ্মুলাটো ইউজ কৰি যেনেদৰে আপুনি ইয়াত উলিয়াইছিলে ঠিক একেই পদ্ধতি আৰু একে নিয়মেৰে আপুনি কৰিলে হ'ল জাস্ট সেই ফৰ্মুলাটো আপুনি সদায় মনত ৰাখিব আৰু চেষ্টা কৰি থাকিব ইয়াৰ এটা কোৱেশ্চন লওক 1 + 2 + 3 + 4 + 5 + 6 + ... +100 লৈ মুঠ যোগফল হ'ব A দিছে B দিছে C দিছে বেলেগ বেলেগ সংখ্যা দিছে আপোনালোকে বা আমি ইয়াৰ যোগফল উলিয়াব লাগে আমি যেটো পাইছিলো প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যেটো ফৰ্মুলা প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ ফৰ্মুলা কি পাইছিলো n * n + 1 divided by 2 পাইছিলো নহয়নে ইয়াত আমি কি কৰিম এতিয়া n যেটো 1ৰ পৰা 100 লৈকে তো 100টা সংখ্যা আছে nৰ মান 100 হ'ব nৰ জাত 100 দিলো আৰু ভিতৰৰ nৰটো 100 দিলো যেটো আমি ফৰ্মুলা হয় 1 এটা দিলো আৰু ইয়াত কি 2 টো এনেকৈ থাকিব 2 আৰু এটো কাটি গলো 50 পালো 2 50 100 এটা 50 থাকিলে পূৰণ 100 আৰু 1 টো পূৰণ কৰিলে 100 যোগ কৰিলে 101 হেটো আমি কি কৰিব লাগিব এতিয়া 101ৰ লগত 50 টো পূৰণ কৰিব লাগিব এটো শূন্য হ'ব গোটেটো আৰু 5 * 5 5 * 50 এই যোগ কৰিলে 05 50000 কিমান পালো 50050 মানে 50050 তো এই কাৰণে সেই ফৰ্মুলাৰ দ্বাৰা আমি কি কৰিলো এই ফৰ্মুলাৰ দ্বাৰা আমি অতি সহজে উলিয়াব পাৰিলো আৰু সময়টো একেবাৰে নাটনি কমিলে এই কাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কত B টো হ'ব এটো হ'ব আপুনি 1ৰ পৰা 100 লৈকে কিমান যোগ কৰি থাকিব আপোনাৰ বহুত টাইম লাগি যাব এই কাৰণে আমি কি কৰিম সেই ফৰ্মুলাটো যদি আপুনি কৰিলে শুদ্ধ উত্তৰটো আপুনি সহজে বিচাৰি উলিয়াব পাৰিব এতিয়া আমি শিকিম প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াম হেতু আমি জানিবৰ কাৰণে প্ৰথম যুগ্ম সংখ্যাটো 2ৰ পৰা আৰম্ভ হয় 2 4 6 ... 10 লৈকে যদি আমি উলিয়াই দিওঁ 10 মানে এটো যদি আমি কৰো বা যোগ twice n হয় twice n কিমান হ'ব এটো n * n + 1 এটো ফৰ্মুলা হ'ব সেই ফৰ্মুলাটোৰে আপুনি ইউজ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব 2 + 4 + 6 + 2 যেটো স্কিপ হৈছে 2 স্কিপ হোৱা নাই twice n দিছো যাতে উলিয়াব পাৰে সহজে একা twice n 2 এটা স্কিপ হোৱাৰ কাৰণে twice n n * n + 1 আমি দিছো ফৰ্মুলাটো আমি n * n + 1 টোৱে উলিয়াব লাগিব nটা যদি যুগ্ম স্বাভাৱিক সংখ্যাৰ যদি যোগফল উলিয়াব দিয়ে হেতু হ'ব এই ফৰ্মুলাটো হ'ব এতিয়া আমি এক্সাম্পল লম আমি এক্সাম্পল ললো 2 + 4 + 5 নহয় 5 টো নহয় যুগ্ম সংখ্যা 6 + 8 + 10 + ... আমি যদি 20 লৈকে যদি উলিয়াও কি হ'ব 2ৰ পৰা মানে 20 লৈকে আমাৰ যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াব লাগে আমাৰটো এতিয়া ফৰ্মুলাটো কি আছিল n * n + 1 এই ফৰ্মুলাটো উলিয়াম কেইটা আছে এতিয়া আমি জানিম 2 ৰ পৰা 20 লৈ কেইটা স্বাভাৱিক সংখ্যা যুগ্ম স্বাভাৱিক সংখ্যা আছে হেতু আমি উলিয়াম আমি যেটো এটো পাইছিলো twice n আমি যেটো পাইছিলো twice n 2 আৰু 20 n মানে n ইয়াৰ পৰা পাও 2 2 * 20 2 * 20 মানে n 10টা আছে 2 * 20 এই 2 এৰে কিমান পূৰণ কৰিলে 20 পাব 10 n টো 10 হৈ যাব 2 * 20 এই কাৰণে twice n টো মই দি দিছিলো এটো কিমান পালো ইয়াত 10 পালো ইয়াতো 10 বঢ়াই দিও 1 কিমান হ'ব 10 * 11 মানে 110 পালো কিমান পালো 2ৰ পৰা যদি আৰম্ভ কৰি 20 লৈকে যদি যোগ কৰি দিও মানে 110 পাব মানে 2 4 6 6 6 12 12 8
আমি 20 20 10 30 যদি এনেকৈ কৰি যদি যোগ কৰি গৈ থাকোঁ মানে 110 পাব। এইটো আমি অট'মেটিকলি মানে সেই ফৰ্মুলা দি ইউজ কৰিলোঁ। আৰু 2ৰ পৰা 20লৈ কেইটা যুগ্ম সংখ্যা আছে বুলি কেনেকৈ গম পালোঁ? 2ৰ লগত কিমান কৰিলে পূৰণ কৰিলে 20 হ'ব? 10 2 2 20 nটো 10 হ'ব। 2 পূৰণ 10 nটো কিমান 10 সেইকাৰণে 20 পালোঁ। আমি যদি সেইটো যদি কৰোঁ এনেকৈ যদি কৰিলে বহুত টাইম লাগিব। 6 8 10 12 14 16 18 20 এইটো চাওক বহুত টাইম লাগি গ'ল নাই? 1 2 3 4 5 6 7 8 9 10 10টা আমি পাই গ'লোঁ, কাৰণ সেই ফৰ্মুলাৰ পৰা পালোঁ। সেইটো 2 আছে, 2ৰ লগত কিমান পূৰণ কৰিলে 20 পাব? 2 2 20 এনেদৰে পাব পাৰিলোঁ। কিন্তু সেইটো হ'লেতো বহুত টাইম লাগি যাব। আৰু এটা আমি ডাঙৰ উদাহৰণ লওঁ। ধৰি লোৱা হ'ল 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 যোগ ... আমি যদি 100লৈকে যদি ল'ব লাগে কিমান হ'ব? এতিয়া 2ৰ পৰা আৰম্ভ কৰি যদি 100লৈকে যদি আমি উলিয়াব লাগে বহুত টাইম লাগি যাব। কাৰণ এতিয়া টুৱাইচ এন যিটো পাইছিলোঁ, টুৱাইচ এন মানে 2 আছে, 2ৰ লগত কিমান পূৰণ কৰিলে 100 পাব? 50 2 50 100 2 50 100 সেইকাৰণে এনৰ মান কিমান পালোঁ? 50 পালোঁ। আমাৰ ফৰ্মুলাটো কি আছিলে? n × n + 1। এনৰ মান যিটো পালোঁ 2ৰ লগত কিমান পূৰণ কৰিলে 100 পাব? মানে মুঠ 100লৈকে কেইটা, 2ৰ পৰা 100লৈকে কেইটা মানে যুগ্ম সংখ্যা আছে সেইটো পালোঁ। ইয়াত কি দিলোঁ? 50 দিলোঁ, আৰু ইয়াতো মই কি দিলোঁ? 50 দিলোঁ। ইয়াত 1 আছে, 50 পূৰণ 51 পালোঁ, 51। এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব? 51 আৰু 50 এইটোতো শূন্য হ'ব। আৰু 5 × 5 5 5 × 25 মানে 0 5 25 মানে 2550 পালোঁ, 2550 পালোঁ। চ' এনেদৰে আমি উলিয়াব পাৰোঁ। ফৰ্মুলা ব্যৱহাৰ কৰি আমি এনেদৰে উলিয়াব পাৰোঁ। আৰু আপুনি যোগ কৰি চাব নালাগে। 2ৰ পৰা 100লৈকে 50টা যুগ্ম সংখ্যা আছেই, নিশ্চিতভাৱে হ'ব। আপুনি এইটো লিখি চালেতো আপুনি বহুত টাইম লাগিব, কাৰণে আমি ডাইৰেক্ট উলিয়াব পাৰোঁ। এটা কুৱেশ্যন লওঁ। 2 + 4 + 6 + 8 + 10 50লৈ যুগ্ম সংখ্যাৰ মুঠ যোগফল হ'ব। ইয়াৰ অপশ্যন দিছে, আমি শুদ্ধ উত্তৰ বিচাৰিব লাগে। আমাৰ ফৰ্মুলাটোৰ দ্বাৰা আমি কৰিম। সলিউশ্যন ফৰ্মুলাটো কি আছিলে? n × n + 1। প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল যিটো আমি পাইছিলোঁ n × n + 1। এতিয়া আমি যেহেতু পাইছিলোঁ 2 + 4 + 6 ... মানে টুৱাইচ এন যিটো হৈছিলে আমাৰ যুগ্ম সংখ্যাৰ ক্ষেত্ৰত, টুৱাইচ এনৰ পৰা আমি উলিয়াম 2ৰ পৰা কিমান পূৰণ কৰিলে 50 হ'ব? 2 পূৰণ 25 2 25 50 এইকাৰণে 25টো হ'ব এনৰ মান। মানে 2ৰ পৰা 50লৈ 25টা যুগ্ম সংখ্যা আছে সেইটো কৈছে। সেইকাৰণে আমি টুৱাইচ এন যিটো পাইছিলোঁ 2 25 50, এতিয়া আমি ইয়াত 25 বঢ়াই দিলে হ'ল। 25 বঢ়াই দিলে ইয়াতো 25 বঢ়াই দিব লাগিব 1। এতিয়া কিমান হ'ব? 25 পূৰণ 26 সেই দুটা পূৰণ কৰি দিম। 26 আৰু 25 30 3 কৰিলে 5 × 130 পালোঁ। 2 6 × 12 2 1 কৰিলে 2 2 52 পালোঁ। 2 26 52 এইটো যোগ কৰি দিব লাগিব। এইটো 0 5 6 650 পালোঁ। সেইটোৱে হ'ব 650। এইটো এনচাৰ। ইয়াৰ অপশ্যন ক'ত আছে? এ ইজ দ্য ৰাইট এনচাৰ। চ' এনেদৰে আমি ফৰ্মুলাৰ দ্বাৰা আমি অতি সহজে উলিয়াব পাৰোঁ। আপুনি যদি 2 4 6 8 আপুনি যোগ কৰি যদি কিমান যোগ কৰিব, চ' বহুত মানে সময়টো মানে খৰচ হৈ যাব বেছি। সেইকাৰণে আপুনি সেই মেথডটো টুৱাইচ এন মেথডটো যদি কৰোঁ, টুৱাইচ এন মানে 2ৰ লগত কিমান পূৰণ কৰিলে 50 হ'ব? 25 পূৰণ কৰিলে যদি 50, এইটো যদি কৰি দিওঁ আপুনি অতি সহজে আমি উলিয়াব পাৰে, আপুনি এনচাৰ উলিয়াব পাৰে। প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল আমি এতিয়া শিকিম। সেইটো ধৰি লোৱা হ'ল আমি 1ৰ পৰা যিটো আৰম্ভ হয় 3 + 5 ... যদি এইটো আমি আগলৈ যদি লিখি দিওঁ, তাৰ ইয়াৰ যিটো এটা ফৰ্মুলা আছে টুৱাইচ এন - 1 n²। চ' প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল যদি উলিয়াওঁ n² দিলেই হ'ল। n²টো উলিয়াই ইয়াৰ যোগফল উলিয়াব পাৰোঁ। আমি এক্সাম্পল এটা লওঁ কেনেকৈ 1 + 3 + 5
ডট 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 51লৈকে যদি লওঁ 1ৰ পৰা 51লৈকে মানে মুঠ যোগফল কিমান হ'ব আমি যেহেতু পাইছিলোঁ টুৱাইছ n মাইনাছ 1 ইয়াৰ পৰা আমি nটো পাই ল'ম এতিয়া 2ৰ লগত আমি 26 পূৰণ কৰিলোঁ 51টো পাবগৈ লাগে যেহেতু 2 26 52 52ৰ পৰা 1 গ'লে 51 সেই 51টো যেহেতু পালোগৈ সেইকাৰণে ইয়াৰ 1ৰ পৰা 51লৈকে কিমানটা অযুগ্ম সংখ্যা আছে 26টা অযুগ্ম সংখ্যা আছে সেইকাৰণে n স্কোৱাৰ এইটো দিলে 26 স্কোৱাৰ যদি আমি দিওঁ 26 দুটা যদি পূৰণ কৰি দিওঁ কিমান হ'ব 676 হ'ব সো এনসাৰটো 676 এনেদৰে উলিয়াব পাৰোঁ সেই 51টো পাব লাগে 51টো কেনেকৈ পাম সেই ফৰ্মুলা পাম টুৱাইছ n মাইনাছ 1 টুৱাইছ n মাইনাছ 1 মানে 2ৰ লগত 26 পূৰণ কৰিলে 52 পা 52 পা 1 গ'লে 51 এনৰ মান কি বহাইছিলোঁ 26 বহাইছিলোঁ 26টোৱে হ'ব মানে 1ৰ পৰা 51লৈকে মুঠ কেইটা আছে 26টা অযুগ্ম সংখ্যা আছে আমি আটাইবোৰ লিখি উলিয়াই যদি যোগ কৰোঁ বহুত টাইম লাগি যাব 1 3 5 7 9 11 13 15 17 19 21 23 25 27 29 31 33 35 37 39 41 43 45 47 49 51 এনেদৰে কিমান লিখি থাকিব আপুনি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 শুদ্ধ আছে এইটো 26 আমি এনেদৰে আমি অহজ পদ্ধতিৰে কিয় উলিয়াব নোৱাৰিম এনেকৈ 2 আৰু 26 পূৰণ কৰিলে 52 52 পৰা 1 গ'লে 51 সেই 51টো পালোঁ 26টোৱে হ'ব ইয়াৰ মানে মুঠ কেইটা আছে 1ৰ পৰা 51লৈকে কেইটা অযুগ্ম সংখ্যা আছে সেইটো আমি এনেকৈ লিখি থাকি আপোনাৰ বহুত টাইম লাগি যাব আৰু আপোনাৰ এক্সামটোৱে মানে সময়টো গুচি যাব সেইকাৰণে আপুনি ডাইৰেক্ট এনেকৈ পাতি ল'ব তাৰপাছত n স্কোৱাৰ কৰি দিব 667 আপুনি এই গোটেইকেইটা যোগ কৰিলে কিমান পাব গোটেইকেইটা যদি আপুনি যোগ কৰে 667 পাব আপুনি যোগ কৰি চাব পাৰে শুদ্ধ হ'বই 26 দুটা পূৰণ কৰি দিলে আমাৰ এইটো 667টো পালোঁ সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ অন্তৰ্গত এটা কুৱেশ্যন লৈ লওঁ 1 + 3 + 5 ডট 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 101 লৈ অযুগ্ম সংখ্যাৰ মুঠ যোগফল হ'ব 1276 2601 2500 1000 ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 1ৰ পৰা 101 লৈকে আমি অযুগ্ম সংখ্যাৰ মুঠ যোগফল কিমান পাম আমি এইটো যিটো ফৰ্মুলা পাইছিলোঁ 1 + 3 + 5 প্লাস ডট 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 প্লাস 101 লৈকে আমি উলিয়াব লাগে যেটা আমি এটা ফৰ্মুলা পাম 1 + 3 + 5 প্লাস ডট 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 টুৱাইছ n মাইনাছ 1 টুৱাইছ n মাইনাছ 1 টো মানে এই 101টো নহয় জানো আমি এটো কি কৰিম টুৱাইছ n মাইনাছ 1 সমান 101 শেষৰ মানে সংখ্যাটো টুৱাইছ n মাইনাছ 1 টো শেষৰ সংখ্যাটো যেটো শেষৰ সংখ্যাটো দিছে 101 ইয়াৰ পৰা কি পাম টুৱাইছ n টো পাম টুৱাইছ n মাইনাছ 1 টো আমি ৰাইট সাইড লৈ যাওঁ 101 প্লাস কিমান পালো 1 পালো নহয় জানো এটা কি পালো টুৱাইছ n 102 পালো এটো আমাক n লাগে 102 ডিভাইড বাই 2 2 5 গুণ 10 2 গুণ 2 51 পালো এনৰ মান কিমান পালো 51 মানে 51 টো কি 1ৰ পৰা 101 লৈ মুঠ কেইটা অযুগ্ম সংখ্যা আছে মানে 51 টা অযুগ্ম সংখ্যা আছে হেতু কৈছো কেনেকৈ পালো টুৱাইছ n - 1 একেবাৰে লাষ্টৰ সংখ্যাটো টুৱাইছ n - 1 টুৱাইছ n - 1 লাষ্টৰ সংখ্যাটো একাৰণে টুৱাইছ n - 1 যেহেতু টুৱাইছ n - 1 101 টুৱাইছ n টো দিলো n টো আমি যেটো লাগে একাৰণে 1 টো আমি ৰাইট সাইড লৈ গলো 102 102ক আমি 51 টা পালো মানে 1ৰ পৰা 101 লৈকে মুঠ 51 টা অযুগ্ম সংখ্যা আছে এতিয়া ইয়াৰ যোগফল কি আছিল যেটো পাইছিল n স্কয়াৰ নহয় জানো প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল আছিল n স্কয়াৰ 51 n ৰ মান পালো দুটা 51 আছে
মানে দুটা 51 পালে 51 ইনটু 51 সেইটো পূৰণ কৰিলে কিমান পাব বাহিৰত মই পূৰণ কৰি দেখুৱাই দিছোঁ 51 গুণ 51 আকৌ 5 গুণ 5 5 5 গুণ 25 1 0 6 2 মানে কিমান পাব 2601 সো এনেদৰে পালোঁ এইটো মানে 2601 ইয়াৰ শুদ্ধ উত্তৰটো ক'ত আছে এইটো বি ইজ দ্য কাৰেক্ট এনসাৰ সো এনেদৰে ইয়াৰ ডাঙৰ যিমানেই দিয়ক আমি এনেদৰে উলিয়াব পাৰোঁ আৰু টুৱাইছ n - 1 যেটো একেবাৰে লাষ্টৰ সংখ্যাটো হয় মানে 101টো হয় কাৰণ হেতু আৰু এটো মিলি আছে এই ডাইমেনশনটো কাৰণ এই ডাইমেনশনৰ পৰা আমি n টো উলিয়াবলৈ চেষ্টা কৰিম এনেদৰে আমি কৰি শেষত কি কৰিব পাৰোঁ শুদ্ধ উত্তৰটো বিচাৰিব পাৰোঁ এনেদৰে ইয়াৰ কৰিলে ইয়াৰ শুদ্ধ উত্তৰ ওলাব তো আজি এই তিনটা যেটো আমি পালো সেই তিনটাৰ বা যিকোনো এটা আহিব নিশ্চিত আৰু আপোনালোকে সেই ফৰ্মুলাটো আপুনি বাৰে বাৰে চাই থাকক আৰু পৰীক্ষাত 1 নম্বৰ হলে এটা আহিবই আৰু যাতে মানে মাৰ্কটো আপুনি হেৰুৱাই নিদিয়ে ধন্যবাদ